নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি আছাম পলিটিক্সৰ কিছুমান কুৱেশ্যন আলোচনা কৰিম, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকী কোন? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকী কোন সুধিছে। ইয়াৰ অপশ্যনত দিছে ৰূপম কুৰ্মী, মীৰা শৰ্মা, মেভিছ জান, ৰেণুকা দেৱী বৰকটকী। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মীৰা শৰ্মা। মীৰা শৰ্মা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন সুধিছে। ইয়াৰ অপশ্যনত দিছে মণিৰাম দেৱান, কুশল কোঁৱৰ, পিয়লি ফুকন, কনকলতা। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পিয়লি ফুকন। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ আছিল পিয়লি ফুকন। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে সুধিছে। ইয়াৰ অপশ্যনত দিছে ৰাজ্যপালে, ৰাষ্ট্ৰপতিয়ে, প্ৰধানমন্ত্ৰীয়ে, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম কি? অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম কি সুধিছে। ইয়াৰ অপশ্যন দিছে হেনৰী জোচেফ টুইনাম, ৰবাৰ্ট নিল ৰেইড, এণ্ড্ৰিউ গৌৰলেক্ল', হেনৰী ফলি নাইট। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হেনৰী জোচেফ টুইনাম। এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে সুধিছে। এই অপশ্যন দিছে 65 বছৰ বয়সত, 58 বছৰ বয়সত, 60 বছৰ বয়সত, 62 বছৰ বয়সত। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 65 অৰ্থাৎ 65 বছৰ বয়সত। 65 বছৰ বয়সত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে, স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপালগৰাকী কোন আছিল? স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিল সুধিছে। ইয়াৰ অপশ্যনত দিছে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, আকবৰ হাইদৰি, ফখৰুদ্দিন আলী আহমেদ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আকবৰ হাইদৰি। আকবৰ হাইদৰি হৈছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি? জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনত দিছে গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, দেৱকান্ত বৰুৱা, তৰুণৰাম ফুকন। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱা হৈছে জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটো। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন? স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন সুধিছে। ইয়াৰ অপশ্যনত দিছে শৰৎ চন্দ্ৰ সিংহ, তৰুণৰাম ফুকন, সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ হৈছে স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজ্যসভাৰ আসন কেইখন? অসমৰ ৰাজ্যসভাৰ আসন কেইখন সুধিছে। এই অপশ্যনত দিছে 7খন, 6খন, 8খন, 7খন। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 7খন। অসমৰ ৰাজ্যসভাৰ আসন হৈছে 7খন। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, গুৱাহাটী পৌৰ নিগম কেতিয়া স্থাপন কৰা হয়? গুৱাহাটী পৌৰ নিগম কেতিয়া স্থাপন কৰা হয় সুধিছে। ইয়াৰ অপশ্যনত দিছে 1970 চনত, 1972 চনত, 1974 চনত, 1980 চনত। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি,
1974 চনত 1974 চনত গুৱাহাটী পৌৰ নিগম স্থাপন কৰা হৈছিল এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যন সুধিছে অসমৰ লোকসভাৰ আসন কেইখন সুধিছে এই অপচন দিছে 12খন 14খন 16খন 18খন এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 14খন অসমৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 14খন এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল সুধিছে এই অপচন দিছে গোপীনাথ বৰদলৈ ফখৰুদ্দিন আলী আহমেদ হেম বৰুৱা সুৰেন বৰগোহাঁই এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি সুৰেন বৰগোহাঁই হৈছে অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল অৰ্থাৎ গুৱাহাটী হাইকোৰ্ট কিমান চনত স্থাপিত হৈছিল সুধিছে এই অপচনত দিছে 1948 1950 1955 1960 এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 1948 চনত অসমৰ প্ৰথম উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্ট স্থাপিত হয় এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক দলটোৰ নাম কি সুধিছে এই অপচনত দিছে CPIM তৃণমূল কংগ্ৰেছ AIDUF অসম গণ পৰিষদ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি অসম গণ পৰিষদ হৈছে অসমৰ স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক দল আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাইছে এটা কমেন্ট কৰিব যদি ভাল পাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে অধ্যক্ষৰ অনুপস্থিতিত কোনে বিধানসভাৰ কাম পৰিচালনা কৰে কামসমূহ পৰিচালনা কৰে সুধিছে এই অপচনত দিছে ৰাজ্যপালে মুখ্যমন্ত্ৰীয়ে উপাধ্যক্ষই মন্ত্ৰী পৰিষদে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি উপাধ্যক্ষই অধ্যক্ষৰ অনুপস্থিতিত বিধানসভাৰ কামসমূহ পৰিচালনা কৰে এতিয়া আহিছো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল সুধিছে এই অপচন দিছে বিষ্ণুৰাম মেধি গৌৰী শংকৰ ভট্টাচাৰ্য পাৰ্বতী কুমাৰ গোস্বামী হলিৰাম ডেকা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি পাৰ্বতী কুমাৰ গোস্বামী হৈছে ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে স্বাধীনতা আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল সুধিছে ইয়াৰ অপচনত দিছে শৰৎচন্দ্ৰ সিংহ তৰুণৰাম ফুকন সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ গোপীনাথ বৰদলৈ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি মহম্মদ ছাদুল্লাহ সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ হৈছে স্বাধীনতা আগৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন সুধিছে ইয়াৰ অপচনত দিছে হেমপ্ৰভা শইকীয়া সৈয়দা আনোৱাৰ টাইমুৰ মেভিছ দান ৰেণুকা দেৱী বৰকটকী এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি সৈয়দা আনোৱাৰ টাইমুৰ হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যন সুধিছে পৌৰ নিগমৰ কাৰ্যকাল কিমান বছৰ সুধিছে ইয়াৰ অপচনত দিছে 2 বছৰ 3 বছৰ 5 বছৰ 6 বছৰ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 5 বছৰ পৌৰ নিগমৰ কাৰ্যকাল হৈছে 5 বছৰ এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনো সুধিছে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক নিযুক্তি কোনে দিয়ে সুধিছে ইয়াৰ অপচনত দিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালে প্ৰধানমন্ত্ৰীয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাজ্যপালে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক নিযুক্তি প্ৰদান কৰে এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন সুধিছে ইয়াৰ অপচনত দিছে গোপীনাথ বৰদলৈ
ফকৰুদ্দিন আলী আহমেদ, বিষ্ণুৰাম মেধি ওপৰৰ এটাও নহয়। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফকৰুদ্দিন আলী আহমেদ। ফকৰুদ্দিন আলী আহমেদ হৈছে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে? উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে সুধিছে। ইয়াৰ অপশ্যনত দিছে ৰাজ্যপালে, মুখ্যমন্ত্ৰীয়ে, ৰাষ্ট্ৰপতিয়ে, প্ৰধানমন্ত্ৰীয়ে। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলক নিয়োগ কৰে। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল কোন? প্ৰথম অসমীয়া ৰাজ্যপাল কোন সুধিছে। ইয়াৰ অপশ্যনত দিছে গোপীনাথ বৰদলৈ, দেৱানন্দ কোঁৱৰ, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল কিমান? বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল কিমান সুধিছে। এই অপশ্যনত দিছে 10 বছৰ, 8 বছৰ, 6 বছৰ, 5 বছৰ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 5 বছৰ। বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল হৈছে 5 বছৰ। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ আসন কেইখন? অসম বিধানসভাৰ আসন কেইখন সুধিছে। ইয়াৰ অপশ্যনত দিছে 126খন, 128খন, 130খন, 140খন। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 126খন। অসম বিধানসভাৰ আসনৰ সংখ্যা হৈছে 126খন। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী কোন? ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী কোন সুধিছে। ইয়াৰ অপশ্যনত দিছে ৰাজ্যপাল, মুখ্যমন্ত্ৰী, আয়ুক্ত, ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজ্যপাল। ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী হৈছে ৰাজ্যপাল। এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ। আজিৰ শেষৰ কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাব। ইয়াৰ কুৱেশ্যনটো হৈছে লোন আইন ভংগ কৰা গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ পৰা অংশ লোৱা ব্যক্তিজন কোন? গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ পৰা অংশ লোৱা ব্যক্তিজন কোন সুধিছে। ইয়াৰ অপশ্যনত দিছে গোপীনাথ বৰদলৈ, মণিৰাম দেৱান, তৰুণৰাম ফুকন, লীলাধৰ বৰুৱা। এইটো অতিকে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো আগৰ এক্সামসমূহত আহি থকা দেখা গৈছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে দিব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰি জনাব যদি ভাল পালা। যদি যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।